নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 13 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ। এবাৰ ৰেজাউল কৰিম চৰকাৰ হৈছে মুখ্যমন্ত্ৰীৰ এজেণ্ট। ৰেজাউল কৰিম চৰকাৰক লৈ আমচুৰ সভাপতি বিস্ফোৰক মন্তব্য। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেজাউল কৰিম চৰকাৰ হৈছে মুখ্যমন্ত্ৰীৰ এজেণ্ট। এই মন্তব্য কৰিছে সভাপতিগৰাকীয়ে। বিজেপিৰ বি টিম হৈ কাম কৰিছে হেনো ৰেজাউল কৰিম চৰকাৰে। অসমত উচ্ছেদ হলে দিল্লীত গৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰেজাউল কৰিম চৰকাৰে। বিজেপিৰ পৰা ধন লৈহে দিল্লীত প্ৰতিবাদ কৰে ৰেজাউল কৰিম চৰকাৰে। শিৱসাগৰক ধুবুৰী বনাই দিম বুলি কৰা মন্তব্যই প্ৰমাণ কৰিছে তেওঁ মুখ্যমন্ত্ৰীৰ মানুহ। গান্ধী উপাধিৰ এজন লোকৰ মধ্যস্থতাত এগৰাকী মন্ত্ৰীৰ পৰা ধন লোৱাৰ অভিযোগ এবাৰ আমচুৰ। গান্ধী উপাধিৰ এজন লোকৰ মধ্যস্থতাত এগৰাকী মন্ত্ৰীৰ পৰা ধন লোৱাৰ অভিযোগ আমচুৰ। শিল্পগ্ৰামত আমচুৰ সাধাৰণ সভাত সভাপতি ইকবাল হুছেইনে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক ভয় কৰিবলৈ আৰম্ভ কৰিছে। এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত কালি মৰিগাঁৱত বিশাল যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। যোগদান সভাত জিলাখনৰ কেইবা শতাধিক লোকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিছে। যোগদান কাৰ্যসূচীৰ পিছত অনুষ্ঠিত ৰাজহুৱা সভাত গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰি কয় যে কংগ্ৰেছ দল সদায় আছিল, আছে আৰু সদায় থাকিব। প্ৰতিটো মাহত বিভিন্ন জনগোষ্ঠী ভাষা ভাষীৰ লোক কংগ্ৰেছ দলত যোগদান কৰিছে। যেনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক কংগ্ৰেছ দললৈ আহি আছে, তালৈ চাই আমি ইয়াকে ক'ব পাৰো যে আগন্তুক দিনত কংগ্ৰেছ দলত চৰকাৰ হ'বলৈ গৈ আছে। অসমৰ ৰাইজে 10 বছৰৰ শাসন ব্যৱস্থাক মূল্যাংকন কৰিছে। যোৱা 10টা বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি দিব পাৰিলে বুলি মানুহে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে। ৰাইজক উদ্দেশ্যি গৌৰৱ গগৈয়ে কয় যে মই আজি ইয়াত থকা জনসাধাৰণক সুধিব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে ভাল স্কুল দিব পাৰিলে নেকি? ভাল হস্পিটেল দিব পাৰিলেনে? খোৱাপানী দিব পাৰিলেনে? নিৰাপত্তা দিলে নেকি? সংস্থাপন দিলে নেকি? অসমক সোণৰ অসম কৰিব পাৰিলেনে? জনজাতিকৰণ কৰিব পাৰিলেনে? জাতিক সুৰক্ষা দিব পাৰিলে নেকি? মাটিৰ পট্টা দিব পাৰিলে নেকি? এয়া হৈছে তেওঁলোকৰ বিফলতা। লগতে গৌৰৱ গগৈয়ে চৰকাৰ কাৰ বাবে গঠন হয় বুলি প্ৰশ্ন কৰি কয় যে চৰকাৰ গঠন হয় ৰাইজৰ উন্নয়নৰ বাবে। ভাল শিক্ষা দীক্ষা চিকিৎসা, ভাল আন্তঃগাঁথনি, ভাল পৰিৱেশ, ল'ৰা ছোৱালীৰ চাকৰি, নিৰাপত্তা, সকলোৰে সন্মান আৰু ৰাজনৈতিক সবলীকৰণৰ বাবে চৰকাৰে কাম কৰে। কিন্তু এইখন চৰকাৰে কি কাম কৰিছে? বসুন্ধৰাৰ নামত 13 লাখ মানুহৰ পৰা আবেদন ল'লে, কিন্তু মাটিৰ পট্টাৰ নামত কি হ'ল সকলোৱে দেখিছে। 13 লাখ আবেদনকাৰীৰ ভিতৰত 5 লাখে আজিলৈ মাটি পোৱা নাই। বিপৰীতে মাটিৰ প্ৰিমিয়াম বাঢ়িছে, খাজনা বাঢ়িছে। যিসকলৰ ওচৰত একচনীয়া পট্টা আছে সেইসকলক চৰকাৰে উচ্ছেদ কৰিছে। যিসকলে অৰণ্যত আছিল, যিসকলে বন আইনমতে ভূমিৰ পট্টা পাব লাগে, তেওঁলোকক চৰকাৰে ভূমি পট্টা দিয়া নাই। তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ 5খন উন্নত ৰাজ্যলৈ নিম বুলি কৈছিল, কিন্তু আজি অসমখন তালিকাৰ একেবাৰে শেষত থাকিল। মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব আছে। আজি মদ আৰু ড্ৰাগছৰ বাবে অপৰাধ বাঢ়ি গৈছে। মহিলা বয়োজ্যেষ্ঠসকলে নিজকে সুৰক্ষিত বুলি নাভাবে। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক নিৰ্দেশ দিছে যে কোনোবাই গোচৰ লৈ থানালৈ আহিলে গোচৰ ৰুজু কৰিব নালাগে। আগতে প্ৰতি মাহত 1000 দাখিল হৈছিল, গোচৰ ৰুজু হৈছিল। আজি গোচৰ ৰুজু নহয়। এইখন চৰকাৰে বিচাৰে যে আৰক্ষী নিমাত হৈ থাকক। আৰক্ষী নিমাত হৈ থাকিলে চুপাৰী, কয়লা, বালি মাফিয়াৰ চিণ্ডিকেট চলি থাকিব পাৰে।
আৰু যাৰ বাবেই মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ হাত বান্ধি থৈছে। আজি দুখীয়া মানুহে শিক্ষা চিকিৎসা দৰৱ নাপায়, কিন্তু পুতেকৰ নামত 17টা কোম্পানী খুলিছে। প্ৰতি নামত বিভিন্ন ঠাইত মাটি কিনিছে। প্ৰতি নামত প্ৰায় 20টা কোম্পানী আছে। সেই কোম্পানীক চৰকাৰী ধন দিয়া হৈছে, কেতিয়াবা বিজ্ঞাপন, কেতিয়াবা ঠিকাৰ নামত টকা দিছে। আমি প্ৰশ্ন কৰিব বিচাৰিছো যে হিমন্ত বিশ্বকৰ্মা ডাঙৰীয়া, আপুনি আপোনাৰ পত্নী পুত্ৰৰ নামত থকা কোম্পানীক বিজ্ঞাপন আৰু ঠিকাৰ নামত কিমান টকা দিছে সেয়া ৰাজহুৱা কৰা। পত্নী পুত্ৰক লৈ দিয়া টকা কাৰ? সেয়া হিমন্ত বিশ্বকৰ্মা আৰু বিজেপি দলৰ টকা নহয়। আপোনালোকে যে টেক্স দিয়ে, টুল টেক্স দিয়ে, GST দিয়ে, পৰিশ্ৰমৰ টকা সেইবোৰ। আপোনালোকৰ সেই ধন কনচাৰ্ট, ঠিকা, বিজ্ঞাপনৰ নামত নিজৰ পত্নী আৰু পুত্ৰক দিছে। লগতে গৌৰৱ গগৈয়ে কয় যে আমি বহু মুখ্যমন্ত্ৰী দেখিছো, মোৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু মোৰ পিতৃয়ে এটা টকাও পৰিয়ালৰ নামত লোৱা নাছিল। মোৰ পিতৃয়ে 15 বছৰীয়া কাৰ্যকালত কেতিয়াও মোৰ নামত ঠিকা লোৱা নাছিল। অসমৰ ইতিহাসত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে ন্যায় দিব নোৱাৰে। গগৈ আৰু কয় যে আমি যেতিয়াই ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচী লৈ গৈছো, তেতিয়াই মানুহে কৈছে যে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই। হিমন্ত বিশ্ব শৰ্মাই আমাৰ ল'ৰা ছোৱালীক স্থায়ী চাকৰি, ভাল স্কুল, চিকিৎসা দিব পৰা নাই। ৰাইজৰ এনে ক্ষোভৰ কথা মুখ্যমন্ত্ৰীৰ কাণত পৰিছে। লাহে লাহে হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক ভয় কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰিছে গগৈয়ে। আজিৰ এই বিশাল ৰাজহুৱা সভাখনত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ, জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়প্ৰকাশ দাস, বিদিশা নেওগ, ইমদাদ হুছেইন, ৰমেশ বৰদলৈকে আদি কৰি কেইবাগৰাকী জ্যেষ্ঠ নেতাকৰ্মী উপস্থিত আছিল। পৰৱৰ্তী খবৰটো হৈছে যে আমাৰ বিৰোধী ঐক্যমঞ্চত AIUDF আৰু আজমলৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ। যদি কেনেবাকৈ আজমল আহে, তেনেহলে বিৰোধী ঐক্যমঞ্চত আমি ৰাইজৰ দল নাই। কোনো পৰিস্থিতিতে ৰাইজৰ দলে সাম্প্ৰদায়িক AIUDF আৰু বিজেপিৰ সৈতে আপোচ নকৰে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। বিগত নিৰ্বাচনৰ পূৰ্বে বছৰি 5 লাখকৈ চৰকাৰী চাকৰি দিম বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়া 5 বছৰত চাকৰি দিছে 1,65,000। আকৌ নিযুক্তি দিয়াৰ হৰ্ডিং লগাই কিমান টকা খৰচ কৰিছে মুখ্যমন্ত্ৰীয়ে? ইয়াৰ উত্তৰ লাগে। মুখ্যমন্ত্ৰীক এইবাৰ ক্ষুদাৰ সমালোচনা কৰিছে ৰকিবুল হুছেইনে। আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈয়ে জুলুকে জুলুকে পানী খুৱাই দিব। আপোনালোকে ভোট দিয়ক, মই এইবাৰ লেকাম লগাই দিম বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। গৌৰীপুৰত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজৰ সন্মুখত অখিল গগৈৰ উদাত্ত ভাষণ। ইফালে অখিল গগৈয়ে কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা। এটা ব্ৰেকিং নিউজ, কংগ্ৰেছ চৰকাৰ আহিলেই সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা। সংখ্যালঘু লোকক বৃহৎ প্ৰতিশ্ৰুতি দিছে বিধায়ক অখিল গগৈয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপিক উফৰাই কংগ্ৰেছ ৰাইজৰ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰক। কংগ্ৰেছ চৰকাৰত অখিল গগৈক থাকিবলৈ দিয়ক। যিদিনা আমি চৰকাৰ গঠন কৰিম, 2 বছৰৰ ভিতৰত চৰকাৰ গঠন কৰিম। বানপানী গৰাখহনীয়াত পৰি মাটি হেৰুৱাসকলে পাব ভূমিৰ পট্টা। এটা গুৰুত্বপূৰ্ণ খবৰ, এই মুহূৰ্তত যাৰ মাটি দখলত আছে কিন্তু পট্টা নোপোৱাসকলক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। সংখ্যালঘু অধ্যুষিত সমষ্টি খ্ৰীষ্টান গ্ৰামত এই ঘোষণা কৰিছে অখিল গগৈয়ে। ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ, এইবাৰ মাজ আকাশত হাহাকাৰ লাগিছে। 216 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া ইণ্ডিগো বিমানৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা ব্ৰেকিং নিউজ, 16,000 ফুট উচ্চতাত বিমানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাজ আকাশত বিমানত চৰাইৰ প্ৰচণ্ড খুন্দা আৰু তাৰ পাছতে হাহাকাৰ 216 গৰাকী যাত্ৰীৰ মাজত। ঘটনাৰ পাছতে মাজ আকাশত 216 গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে।
ভয়ংকৰ ঘটনাৰ উমান পাই জৰুৰী অৱতৰণ কৰিছে ইণ্ডিগো বিমানখনে। গোৰখপুৰৰ পৰা বেংগালুৰু অভিমুখী ইণ্ডিগো বিমানত হঠাৎ অঘটন। বানাৰসীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছে বিমানখনে। উৰণৰ মাত্ৰ 15 মিনিট সময় পাছতে সংঘটিত হৈছে এই সংঘৰ্ষৰ আৰু তাৰ পাছতেই চৰাইৰ খুন্দাত ক্ষতিগ্ৰস্ত হৈছে বিমানখনৰ সন্মুখৰ অংশ। পাইলটৰ বিচক্ষণতাৰ বাবেই ট্ৰেফিক কণ্ট্ৰলৰ সৈতে যোগাযোগ কৰি জৰুৰী অৱতৰণ কৰা হৈছে বিমানখন। আমি জনাই গৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। বৰ অসম নহয়, বৰ বাংলাদেশ বনাব বিচাৰিছে গৌৰৱ গগৈয়ে। বাংলাদেশীলৈ গৌৰৱ গগৈৰ সদায় ছফ্ট কৰ্ণাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, এয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। বৰ অসম নহয়, বৰ বাংলাদেশ বনাব বিচাৰিছে গৌৰৱ গগৈয়ে। ময়মনসিং জিলাৰ পৰা আহি 85% মাটি বাৰী ধুবুৰীত নিজৰ দখলত ল'লে। এতিয়া আকৌ শিৱসাগৰ, তিনিচুকীয়া আগ্ৰাসনৰ পাং পাতিছে। ৰেজাউল কৰিমৰ কথা শুনি গৌৰৱ গগৈয়ে যোগদান বাতিল কৰিব লাগিছিল। বিপৰীতেই ৰেজাউল কৰিমৰ বক্তব্যক সমৰ্থন জনাইছে এইবাৰ গৌৰৱ গগৈয়ে। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। শিৱসাগৰ ধুবুৰী হলে বৰ অসম নহব, শিৱসাগৰ তিনিচুকীয়া ধুবুৰী হলে সেইখন বৰ বাংলাদেশে হ'ব। আৰু সেইবাবেই অসমৰ মানুহে গৌৰৱ গগৈৰ কথা বেয়া পায়। গৌৰৱ গগৈৰ ছফ্ট কৰ্ণাৰ সদায় মিয়া মুছলমানৰ লগতহে। মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহে ৰেজাউলক গতিয়াই উলিয়াই দিব। মই ধুবুৰীলৈ গ'লে মোৰ ওচৰত মানুহে কান্দে। ঈদৰ সময়ত ঘৰে ঘৰে গো মাংস পেলাই অত্যাচাৰ কৰে। হিন্দু বসতি প্ৰধান অঞ্চলত 5500 কেজি গো মাংস কিনিছে, খাইছে। এই ধৰণৰ কাৰ্যৰ বাবেই ধুবুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিব লগা হৈছে। গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, কংগ্ৰেছে এসপ্তাহৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক বৰখাস্ত কৰক, নহলে আগন্তুক দিনত উজনিৰ শিৱসাগৰৰ ৰাইজে কংগ্ৰেছৰ বিৰোধিতা কৰিব। গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে এইসকল লোকক কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। ৰেজাউল কৰিম চৰকাৰৰ বৰখাস্তৰ দাবীৰে শিৱসাগৰৰ তলাতল ঘৰৰ সন্মুখত জাতীয় সংগ্ৰামী সেনা অসমৰ তীব্ৰ প্ৰতিবাদ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলে হ'ব এতিয়া বিপদ। গুৰুত্বপূৰ্ণ খবৰ, ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই হ'ব ভয়ংকৰ বিপদ। বৈধ লোকৰ নাম কাটিলে আদালতলৈ যাব আমচু। গুৰুত্বপূৰ্ণ খবৰ, NRCত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম নাকাটিব। ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত নিৰ্বাচন আয়োগক এইবাৰ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। বহু ঠাইত ভূমিহীন লোকক ফৰ্ম 8 পূৰণ কৰিবলৈ দিয়া নাই। বৈধ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। বৈধ লোকৰ নাম কাটিলে আদালতলৈ যাব আমচু। NRCত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম নাকাটিব। বহু ঠাইত ভূমিহীন লোকক ফৰ্ম 8 পূৰণ কৰিবলৈ দিয়া নাই। ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই হ'ব বিপদ। আগবঢ়াইছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। ৰাজ্যিক বিজেপিত মুখ্যম আঘাত, এইবাৰ দল ত্যাগ কৰিছে জীৱন চুতীয়াই। গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত মুখ্যম আঘাত। সমাগত নিৰ্বাচন আৰু তাৰ পূৰ্বেই ৰাজ্যিক বিজেপিত এতিয়া আউট লাগিছে। দল ত্যাগ কৰিলে শক্তিশালী জ্যেষ্ঠ বিজেপি নেতাই। বিজেপি নেতা জীৱন চুতীয়াৰ বিজেপি ত্যাগ। 26ত সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ আছিল আৰু বিশ্বজিৎ ফুকনৰ নাম ঘোষণাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। শতাধিক সমৰ্থকৰ সৈতে বিজেপিৰ জিলা কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰিছে। অসম জাতীয় পৰিষদত যোগদান কৰিব।
অসম জাতীয় পৰিষদ যোগদান কৰিব নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপি এতিয়া মুখ্যম আঘাত দল ত্যাগ কৰিলে শক্তিশালী জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে পৰৱৰ্তী খবৰ গৌৰৱ গগৈ অহাৰ পূৰ্বে ৰণক্ষেত্ৰলৈ পৰিণত হৈছে মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় দুৰ্বাদল কাজিয়াত আঘাতপ্ৰাপ্ত হৈছে এগৰাকী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইজাজ হুছেইন আগবাঢ়িছো আন এটা পলিটিকেল বেকিং কংগ্ৰেছৰ বৃহৎ যোগদান সভা গৌৰৱ গগৈৰ উপস্থিতিত শ শ লোকৰ যোগদান কংগ্ৰেছত এটা গুৰুত্বপূৰ্ণ খবৰ 2026 নিৰ্বাচনলৈ গৌৰৱ গগৈৰ নেতৃত্বত সাজু হৈ পৰিছে অসম কংগ্ৰেছ মৰিগাঁৱত কংগ্ৰেছৰ বৃহৎ যোগদান সভা ডাঙৰ খবৰ এই মুহূৰ্তত গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত এই যোগদান সভা অনুষ্ঠিত হৈছে লাহৰিঘাট মৰিগাঁও জাগিৰোড সমষ্টিৰ শতাধিক লোকে কংগ্ৰেছত যোগদান কৰিছে অগপৰ প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰী বিনা পানী দাসৰো কংগ্ৰেছত যোগদান মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত হৈছে এই যোগদান কাৰ্যসূচী 2026 নিৰ্বাচনলৈ গৌৰৱ গগৈৰ নেতৃত্বত সাজু হৈ পৰিছে অসম কংগ্ৰেছ আগবাঢ়িছো আন এটা খবৰ 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডাঙৰ খবৰ আহি পৰিছে বহাগ বিহুৰ পূৰ্বেই হ'ব পাৰে অসম বিধানসভাৰ নিৰ্বাচন গুৰুত্বপূৰ্ণ খবৰ দুটা পৰ্যায়তে শেষ হ'ব পাৰে অসমৰ নিৰ্বাচন কিছু আগতীয়াকৈ অনুষ্ঠিত হ'ব পাৰে অসম বিধানসভাৰ নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ 15 ফেব্ৰুৱাৰীৰ পিছতেই জাৰি হ'ব পাৰে নিৰ্বাচনী অধিসূচনা নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ সম্পূৰ্ণ সাজু দেশৰ নিৰ্বাচন আয়োগ 15 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে বিৰোধী ঐক্যটো আসন বুজা পৰা সন্দৰ্ভত শীঘ্ৰেই বৈঠক অনুষ্ঠিত হ'ব বিৰোধী ঐক্যটো আসন বুজা পৰা সন্দৰ্ভত শীঘ্ৰেই বৈঠক নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু হৈ পৰিছে শাসক বিৰোধী 2026 বিধানসভা নিৰ্বাচন সন্দৰ্ভত ডাঙৰ খবৰ আহি পৰিছে আগবাঢ়িছো পৰৱৰ্তী খবৰ বিহুৰ পিছতেই উজনিত মিয়া খেদা অভিযান লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ অখিলৰ বাবেই মিয়াৰ এই সাহস অসমক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ কাম কৰি আছে মিয়াই আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ কোনে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো মাঘ বিহুৰ পাছতেই উজনিত চলাব মিয়া খেদা অভিযান অসমক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ মিয়াই কাম কৰি আছে উজনিত কোনো পধ্যেই দুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন নচলিব কংগ্ৰেছ মানেই মিয়া আৰু মিয়া মানেই হৈছে কংগ্ৰেছ গৌৰৱ গগৈৰ সন্মুখতেই ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰত দুবুৰী বনাম বুলি ক'লে গৌৰৱ গগৈয়ে ৰেজাউল কৰিমৰ মন্তব্যক সমৰ্থন কৰিলে গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী বিশ্বাসঘাতক সাংসদ আমাক নালাগে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিলৰ বাবে মিয়াই শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে ৰেজাউলৰ দৰেই লুৰিণজ্যোতি অজিত কুমাৰ ভূঞা জাতিটোৰ বাবে দুখী মাঘ বিহুৰ পাছতেই উজনিত চলিব মিয়া খেদা অভিযান